জন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে হয় যে পাকিস্তানত মই গৈছিলো নে নাই সেইটোকে অকাই পকাই কিয় থাকে পাকিস্তানত যোৱা নিজৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয় সব মানুহবিলাকতো বুৰ্বক নহয় যোনে টিভি চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই সব 15 দিন পাকিস্তানত থাকি অহাটো হয় নে ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই সো 15 দিনতে নামাজ পঢ়ি আহিলে নেকি আপোনাৰ পত্নীয়ে পাকিস্তানৰ এনজিঅ'ৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি মই কাম কৰিছো ভাৰতত মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা তাৰ বাদে আৰু কি লাগে লাষ্টত মই ইমান দিন আৰু এটা কথা নোকোৱাকৈ ৰাখিছিলো যে আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি এই কথাটো আপুনি ৰাইজক ধৰ্ম কি মই পিছত সুধিম মোৰ সন্দেহ আছে আৰু দুদিন পিছত মই কমো যে দুয়োগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় আৰু এটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছো প্ৰথমেতো পৰিবাৰ ভাৰতীয় নহয় বুলি কলো এতিয়া তেওঁৰ ল'ৰা আৰু ছোৱালীও মই ভাৰতীয় নাগৰিক নহয় বুলি কৈছো যদি তৰুণ গগৈ নাতিনিয়েক ভাৰতীয় নহয় অসমীয়া নহয় তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে মই এই অভিযোগটো আজি কৰিছো অলপমান মোকো সময় লাগিব প্ৰমাণ আনিবৰ কাৰণে কিন্তু মই কৈছো ৰিক্স লৈ কৈছো কিন্তু প্ৰমাণ সেপ্টেম্বৰৰ ভিতৰত আহিব আৰু 10 সেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰো মই আজি অসমৰ মুখ্যমন্ত্ৰী যদি পাকিস্তানে মোক দৰমহা দি থাকে মই পাকিস্তানৰ এজেণ্ট হলো নে নাই তাতকৈ আৰু কিবা প্ৰমাণ লাগে নি নিলজ্জ মানুহে ইয়াতকৈ বেছি প্ৰমাণ খুজিব জন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে হয় যে পাকিস্তানত মই গৈছিলো নে নাই সেইটোকে অকাই পকাই কিয় থাকে পাকিস্তানত যোৱা নিজৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয় সব মানুহবিলাকতো বুৰ্বক নহয় যোনে টিভি চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই সব 15 দিন পাকিস্তানত থাকি অহাটো হয় নে ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই সো 15 দিনতে নামাজ পঢ়ি আহিলে নেকি আপোনাৰ পত্নীয়ে পাকিস্তানৰ এনজিঅ'ৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি মই কাম কৰিছো ভাৰতত মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা তাৰ বাদে আৰু কি লাগে লাষ্টত মই ইমান দিন আৰু এটা কথা নোকোৱাকৈ ৰাখিছিলো যে আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি এই কথাটো আপুনি ৰাইজক ধৰ্ম কি মই পিছত সুধিম মোৰ সন্দেহ আছে আৰু দুদিন পিছত মই কমো যে দুয়োগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় আৰু এটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছো প্ৰথমেতো পৰিবাৰ ভাৰতীয় নহয় বুলি কলো এতিয়া তেওঁৰ ল'ৰা আৰু ছোৱালীও মই ভাৰতীয় নাগৰিক নহয় বুলি কৈছো যদি তৰুণ গগৈ নাতিনিয়েক ভাৰতীয় নহয় অসমীয়া নহয় তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে মই এই অভিযোগটো আজি কৰিছো অলপমান মোকো সময় লাগিব প্ৰমাণ আনিবৰ কাৰণে কিন্তু মই কৈছো ৰিক্স লৈ কৈছো কিন্তু প্ৰমাণ সেপ্টেম্বৰৰ ভিতৰত আহিব আৰু 10 সেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰো মই আজি অসমৰ মুখ্যমন্ত্ৰী যদি পাকিস্তানে মোক দৰমহা দি থাকে মই পাকিস্তানৰ এজেণ্ট হলো নে নাই তাতকৈ আৰু কিবা প্ৰমাণ লাগে নি নিলজ্জ মানুহে ইয়াতকৈ বেছি প্ৰমাণ খুজিব তেওঁ ওলটাই কৈছে আপুনি এই কৰিব লাগে না মই